AC আৰু DC তোমালোকে শুনিছা AC মানে হৈছে অল্টাৰনেটিং কাৰেন্ট কি বুলি আমি ক'ব পাৰো তাক আমি ক'ব পাৰো অল্টাৰনেটিং কাৰেন্ট আৰু যেতিয়া কোৱা হয় DC মানে হৈছে ডাইৰেক্ট কাৰেন্ট বা ডাইৰেক্ট কাৰেন্ট আৰু তোমালোকে এটোক এনেকে ধৰণে পাইছা পৰিৱৰ্তী প্ৰবাহ এটা হৈছে পৰিৱৰ্তী প্ৰবাহ আৰু এটা হৈছে প্ৰত্যক্ষ প্ৰবাহ প্ৰবাহ এতিয়া এই দুটা প্ৰবাহৰ ক্ষেত্ৰত এটা কোৱেশ্চন তোমালোকক খুব এটা ধুনীয়া কোৱেশ্চন দিয়া হৈছে যে দুটা ভিন্ন উৎসৰ পৰা পোৱা তলৰ প্ৰবাহ সময় লেখ তোমাক দিয়া হৈছে তাৰ মানে কাৰেন্ট টাইম গ্ৰাফ তোমাক দিয়া হৈছে এফালে কাৰেন্ট আছে আৰু এফালে সময় আছে টাইম আছে এই দুটা গ্ৰাফৰ পৰা তোমালোকে প্ৰথম আনসাৰটো দিব লাগে যে দুটা ক্ষেত্ৰত বিদ্যুতৰ প্ৰকাৰৰ নাম লিখা যে কেনেকুৱা ধৰণৰ বিদ্যুৎ হ'ব এই গ্ৰাফটো চাই তুমি গম পাব লাগিব এনেকে ধৰণে যেতিয়া থাকে সময়ৰ লগত এই বিদ্যুৎ বা মানে কাৰেন্ট টাইম যেটো গ্ৰাফ আছে তাত যেতিয়া এই গ্ৰাফটো যেতিয়া তুমি সময়ৰ যেডাল অক্ষ আছে তাৰ লগত যেতিয়া সমান্তৰালভাৱে বা প্যাৰেলেলি দেখিবা তেতিয়া তুমি গম পাই যাবা যে এটো হৈছে ডাইৰেক্ট কাৰেন্ট তাৰ মানে ইয়াত যিমানে টাইম আগবাঢ়ি গৈ থাকক লাগে কাৰেন্টৰ ভ্যালুটো কিন্তু একেই আছে হলনি হোৱা নাই গতিকে এটো হৈছে ডাইৰেক্ট কাৰেন্ট আৰু যেতিয়া হলনি হয় তেতিয়া হলে আমি এনেকুৱা ধৰণৰ এটা গ্ৰাফ পাওঁ ইয়াক কোৱা হয় সাইনোসয়েডাল গ্ৰাফ আৰু এই গ্ৰাফটোৱে আমাক সদায় কি বুজায় পৰিৱৰ্তী কাৰেন্ট এতিয়া আমি বহুত বেছি ডিটেইলটো যাবলগীয়া নাই ক্লাস 10 লৈকে ক্লাস 11 12 তোমালোকে এইবিলাকৰ ওপৰত বেছি ডিটেইলত পাবা এই গ্ৰাফ বিলাকৰ ওপৰত ষ্টিল মই তোমালোকক এটা বস্তু অলপ বুজাই যাওঁ সো এই যে মই কৈছো AC আৰু DC হেতু মানে বৰ্তনী বা সাৰ্কিট এটাত তোমালোকে অকমান কেনেকে ধৰণে ৰাখিবা মই এটো দেখাই যাওঁ যেতিয়া তোমালোকে DC ৰ কথা কবা অৰ্থাৎ ডাইৰেক্ট কাৰেন্ট বা তোমালোকে কলা যেটো প্ৰত্যক্ষ কাৰেন্ট হেতু আমি নৰমালি আকি থকা যেটো বৰ্তনী তাত তোমালোকে প্ৰায় এটো আকি আছে এতিয়া লৈকে যে ধৰি লোৱা এফালে বাল্ব এটা আছে তাৰ পিছত মই ডাঙৰকে দেখাও এটা বাল্ব আছে তাৰ পিছত এইফালে ধৰি লোৱা এটো হৈছে এটা বেটাৰী এটো এটা চাবি হল এনেকা ধৰণে আছে এটো প্লাস মাইনাস এতিয়া আমি জানো যে বিদ্যুৎ প্ৰবাহ ইয়াৰ পৰা যেতিয়া চালিত হয় বৰ্তনীটোত কিবা এটা ধৰি লোৱা 5 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে তেতিয়া বাল্বটো জ্বলে সুইচটো যেতিয়া আমি অন কৰি দিও নৰমাল কেস এই যেটো উৎসৰ বাবে ইয়াত তুমি বিদ্যুৎ প্ৰবাহটো পাই আছা এনেকা ধৰণে আকিলে আমি বুজিম এটো হৈছে DC এই উৎসটো কি হয় DC সোৰ্সটো হৈছে DC সোৰ্স কিন্তু যেতিয়া আমি এনেকুৱা ধৰণৰ বিদ্যুৎ প্ৰবাহটো পাম তেতিয়া আমি ইয়াত যেটো সোৰ্স বা আমি উৎস আকো সেই উৎসটো আমি এনেকুৱা ধৰণে আকোছোৱা এনেকুৱা ধৰণে এটো কোৱা হয় AC সোৰ্স বা পৰিৱৰ্তী প্ৰবাহৰ উৎস এটো কেলে পৰিৱৰ্তী প্ৰবাহ হয় ইয়াৰ ক্ষেত্ৰত এনেকুৱা হয় এফালে প্লাস মাইনাস নেক্সট মোমেন্টত ই মাইনাস ই প্লাস হৈ যাব আকৌ হি প্লাস মাইনাস মাইনাস প্লাস এনেকে হলনি হৈ থাকে সো প্লাস যেতিয়া এফালে হৈ থাকিলে এফালৰ পৰা বিদ্যুৎ প্ৰবাহ চালিত হল আকৌ যেতিয়া হেফালে প্লাস হ'ব আকৌ উল্টা দিশত বিদ্যুৎ প্ৰবাহ চালিত হ'ব সো এনেকুৱা উৎস বিলাকে কি কৰে বিদ্যুৎ প্ৰবাহ এইফালে আকৌ এইফালে আকৌ এইফালে আকৌ এইফালে এনেকে চালিত কৰি থাকে আৰু বিদ্যুৎ প্ৰবাহৰ মানটো কমৰ পৰা গৈ গৈ বেছি হৈ যায় তাৰ পিছত আকৌ বেছিৰ পৰা 0 হয় এই দিশটো ধৰি লোৱা 0 পৰা গৈ 5 এম্পিয়াৰ ম্যাক্সিমাম হৈ গল এটো দিশত উল্টা দিশত আকৌ কি হ'ব 5 এম্পিয়াৰ পৰা আহি আকৌ 0 হ'ব সো 0 to 5 বা 5 ৰ পৰা 0 লৈকে এই গুটে ওয়েটোত ৰাস্তাটো তোমালোকে মাজত বহুত কাৰেন্ট পাবা ধৰি লোৱা তোমাৰ 1 এম্পিয়াৰ 2 এম্পিয়াৰ 3 এম্পিয়াৰ 4 এম্পিয়াৰ দেন 5 এম্পিয়াৰ সো বিদ্যুৎ প্ৰবাহটো কি হ'ব ইয়াত বেলেগ বেলেগ বিদ্যুৎ প্ৰবাহ পোৱা যায় বেলেগ বেলেগ সময়ত আৰু দিশৰো হলনি হৈ থাকে আৰু আমাৰ ভাৰতত এটো কান্ট্ৰি ওয়াইজ বেলেগ হয় আমাৰ ভাৰতত ইয়াৰ যেটো ফ্ৰিকুৱেন্সি হেতু হৈছে 50 হাৰ্টজ অৰ্থাৎ কি বুজিলা যে 1 সেকেন্ডত কম্পনাঙ্ক বা ফ্ৰিকুৱেন্সি মানে কি যে 1 সেকেন্ডত বস্তু এটা কিমান বাৰ দুলে ইয়াত দুলি থকাৰ নিচিনা হৈ আছে এইফালে আকৌ হেফালে এইফালে 1 সেকেন্ডত 50 বাৰ বহুত ফাস্ট হয় এটো বস্তু আৰু এটো হৈছে কিহৰ ক্ষেত্ৰত পৰিৱৰ্তী বা AC কাৰেন্টৰ ক্ষেত্ৰত AC ক্ষেত্ৰত AC কাৰেন্ট আকৌ নকয় C মানে কাৰেন্ট A অল্টাৰনেটিং C কাৰেন্ট অল্টাৰনেটিং কাৰেন্ট সো অল্টাৰনেটিং কাৰেন্ট বা পৰিৱৰ্তী প্ৰবাহৰ ক্ষেত্ৰত তোমালোকে এই গ্ৰাফটো হেতু কাৰণে পোৱা কেনেকুৱা এটা গ্ৰাফ পোৱা এনেকুৱা এই গ্ৰাফটোৰ ওপৰত মই আৰু বেছি ডিটেইলত নাযাওঁ অকমান খেলিমেলি লাগি যাব পাৰে এটো যদি এটো দিশত হৈছে এটো তাৰ বিপৰীত দিশ তাৰ মানে এটো দিশত যদি প্লাস এটো দিশত মাইনাস এনেকুৱা বিপৰীত দিশ এইফালে আকৌ হেফালে সেই বস্তুবিলাক আমি এনেকে বুজাই যাওঁ আৰু বিদ্যুৎ প্ৰবাহৰ মানটো যে এফালে দেখিছা টাইম বাহি গৈ এটা নিৰ্দিষ্ট এটা মান পালে বহুত মানে সৰ্বোচ্চ মান পালে ম্যাক্সিমাম তাৰ পিছত আকৌ কমিলে আকৌ বাহিলে এইবিলাক তোমালোকে এটো কি দেখিছা এটা ওয়েভ
হয়নে এটা ৱেভৰ নিচিনাকৈ দেখিছা চ' এইবিলাক তোমালোকে যেতিয়া চাউণ্ড পঢ়িছিলা ক্লাছ 9ৰ সেইটো চেপ্টাৰটো বাৰু পাইছা চ' কুৱেশ্যনটো আহিছিলে আমাৰ তাৰ পৰা অকণমান মই বুজাই দিলোঁ বাৰু এতিয়া নেক্সট কুৱেশ্যনটো কি সুধিছে চাবা নেক্সট কুৱেশ্যনটো সুধিছে যে এই প্ৰত্যেক প্ৰকাৰৰ বিদ্যুৎ প্ৰবাহৰ যিকোনো এটা উৎস চিনাক্ত কৰা মই যে ক'লো উৎস বুলি চ' কোনবিলাক উৎসৰ পৰা আমি এই ধৰণৰ কাৰেণ্ট পাওঁ যাক কোৱা হয় প্ৰত্যক্ষ বা এচি কোন ধৰণৰ উৎসৰ পৰা আমি পৰিৱৰ্তী বা আমি ডিচি মানে সৰি এইটো আমি ডিচি ক'ব লাগে ডিচি পাওঁ আৰু কোন ধৰণৰ পৰা আমি এচি পাওঁ হা সেই বস্তুটো আমি ক'ব লাগে তো মই উদাহৰণস্বৰূপে এইকেইটা তোমালোকৰ কাৰণে ৰাখিছোঁ চোৱাচোন দুয়োটাৰ ক্ষেত্ৰত বিদ্যুতৰ প্ৰকাৰৰ নাম লিখা আমি লিখিলোঁ তাৰপিছত প্ৰত্যেক প্ৰকাৰৰ বিদ্যুৎ প্ৰবাহৰ যিকোনো এটা উৎস চিনাক্ত কৰা বেটেৰীৰ পৰা আমি পাওঁ সদায় ডিচি এই যে মোবাইলত ইউজ কৰা হয় এডপ্টাৰটো সেইবিলাকৰ পৰা আমি পাওঁ ডিচি বা আমি কি পাওঁ প্ৰত্যক্ষ বিদ্যুৎ প্ৰবাহ পাওঁ পৰিৱৰ্তী বিদ্যুৎ প্ৰবাহ আমি ক'ৰ পৰা পাওঁ য'ত বিদ্যুৎ য'ত উৎপন্ন কৰা হয় হা যিবিলাক আমি কি বুলি ক'ব পাৰোঁ পাৱাৰ হাউচবিলাক চ' পাৱাৰ হাউচত যিবিলাক বিদ্যুৎ উৎপন্ন কৰা হয় আকৌ তাৰবিলাকেদি যে এনেকৈ বহুত দূৰলৈ পঠোৱা হয় সেই বিদ্যুৎটো কেনেকুৱা বিদ্যুৎ প্ৰবাহ হয় এচি বা আমি তাক কি বুলি ক'ব পাৰোঁ পৰিৱৰ্তী বিদ্যুৎ প্ৰবাহ ছাৰ কিয় বহুত দূৰলৈকে যেতিয়া পঠিয়াবলগীয়া হয় তেতিয়াহ'লে পৰিৱৰ্তী বিদ্যুৎ প্ৰবাহে পঠাবলৈ সুবিধাজনক তাৰমানে যদি তুমি এচি পঠাব বিচাৰা প্ৰত্যক্ষ প্ৰবাহ তাক বহুত দূৰলৈ পঠাওঁতে তাত এনাৰ্জি লছ হয় সেই এনাৰ্জিটো লছটো ক'ত কমকৈ হয় শক্তিৰ অপচয় ক'ত কমকৈ হয় ইয়াৰ ক্ষেত্ৰত সেইকাৰণে এই আমাৰ ৱায়াৰবিলাকত ঘৰলৈকে যিটো বিদ্যুৎ প্ৰবাহ আহে সেইটো হৈছে এচি এনেকুৱা বিদ্যুৎ প্ৰবাহটো আহে তাক আমি যেতিয়া মোবাইলটো চাৰ্জ কৰিব বিচাৰোঁ এই এডপ্টাৰটোৱে তাক ক'লে পৰিৱৰ্তন কৰি দিয়ে ডিচিলে পৰিৱৰ্তন কৰি দিয়ে তাৰমানে কথাটো বুজি পাইছা জেনেৰেটৰ এটা জেনেৰেটৰ বুলি ক'লে কিন্তু তাত দুটা কথা আছে এটা এচি জেনেৰেটৰ নামেই এচি এটা ডিচি জেনেৰেটৰ নামেই ডিচি এচি জেনেৰেটৰে অল্টাৰনেটিং কাৰেণ্ট দিব বা পৰিৱৰ্তী প্ৰবাহ দিব আৰু ডিচি জেনেৰেটৰে বা ডিৰেক্ট কাৰেণ্ট বুলি ক'লে যিটো বুজা অৰ্থাৎ প্ৰত্যক্ষ প্ৰবাহ সৃষ্টি কৰিব কোনে ডিচি জেনেৰেটৰে গতিকে আমি ইয়াত লিখোঁতে কি বুলি লিখিব লাগিব যদি তুমি ক'ব বিচাৰিছা যে পৰিৱৰ্তী বিদ্যুৎ প্ৰবাহ পাব বিচাৰিছোঁ উৎসটো কি হ'ব এচি জেনেৰেটৰ হ'ব কথাটো বুজি পাইছা চ' ইয়াৰ আমাৰ আনচাৰ আমি পাই গ'লোঁ চাগে নেক্সট সুধিছে যে ভাৰতত 2 নং ক্ষেত্ৰত থকা বিদ্যুৎ প্ৰবাহ 2 নং মানে এইটো এচি তাত কম্পনাংক বা ফ্ৰিকুৱেঞ্চি কিমান 1 ছেকেণ্ডত কিমানবাৰ সেই বৰ্তনীটোৰ সি দিশ সলায় মই কৈছিলোঁ কিমানবাৰ 50 বাৰ চ' ইয়াৰ আনচাৰ কিমান হ'ব 50 হাৰ্টজ বাকীকেইটাতো তোমালোকে গমেই পাই গৈছা হয়নে চ' এইটো এটা ধুনীয়া কুৱেশ্যন দিলে তোমালোকে এক্সামত আহিলে যাতে লিখিব পাৰা তাৰ বাবে সাজু থাকিবা কি হ'ব 50 হাৰ্টজ আৰু পাই গ'লা অ'কে গতিকে এইটো এটা ধুনীয়া কুৱেশ্যন তোমালোকৰ কাৰণে হ'ব পাৰে